অসমী বিদ্যা মন্দিৰ ইউটিউব চেনেলৰ অন্য এটা ইম্পৰ্টেন্ট ভিডিঅ'লৈ ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছো। আমি আলোচনা কৰি থকা ৰচনা সিৰিজৰ এইখন এখন অন্যতম গুৰুত্বপূৰ্ণ ৰচনা। এই ৰচনাখন প্ৰায় পৰীক্ষাত আহি থকা দেখা যায়। তোমাৰ প্ৰিয় সাহিত্যিক। এই ৰচনাখন বিভিন্ন ধৰণে পৰীক্ষাত আহিব পাৰে। তুমি ভাল পোৱা এজন সাহিত্যিক বুলিও আহিব পাৰে, তোমাৰ প্ৰিয় গ্ৰন্থকাৰ বুলিও আহিব পাৰে, নাইবা তুমি ভাল পোৱা এগৰাকী আদৰ্শ ব্যক্তি বা তুমি ভাল পোৱা এগৰাকী লিখক এনে ধৰণেও আহিব পাৰে। এই ৰচনাখন SSLC এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2011, 2016, 2017, 2020 এই গোটেইকেইটা বৰ্ষতে আহিছে। সেয়ে এই ৰচনাখন তোমালোক সকলোৱে লিখি লৈ মনত ৰাখিবা। আৰম্ভণি। সৰুৰে পৰা পঢ়া বিভিন্ন পুথিৰ মাজেৰে একোজন লিখকৰ ব্যক্তিত্বই মনত সাঁচ বহুৱাই থৈ যায়। তথাপি তাৰ মাজৰ পৰা এজন প্ৰিয় গ্ৰন্থকাৰ নিৰ্বাচন কৰাটো দুৰূহ কাম। মোৰ প্ৰিয় গ্ৰন্থকাৰজন হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। জন্ম পৰিচয়। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হয় 1864 চনৰ পূৰ্ণিমা ৰাতি ব্ৰহ্মপুত্ৰৰ বুকুত আহতগুৰি নামৰ ঠাইত। তেওঁৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা। দীননাথ বেজবৰুৱাদেৱে মুন্সিফৰ কাম কৰিছিল আৰু চাকৰি সংক্ৰান্তত তেজপুৰ, লখিমপুৰ, শিৱসাগৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত আছিল। লক্ষ্মীনাথ বেজবৰুৱাই এইবোৰ ঠাইতে নিজৰ শিক্ষা জীৱন পৰিচালিত কৰে আৰু কলকাতাৰ পৰা BA পাছ কৰে। তাত তেখেতে ইংৰাজীত MA আৰু আইন পঢ়া আৰম্ভ কৰিছিল যদিও সমাপ্ত নকৰাকৈ কাঠৰ ব্যৱসায়ত ধৰে। পিছৰ ফাললৈ তেওঁ ডিব্ৰুগড়লৈ আহে। সৰুতে ঘৰত পোৱা বৈষ্ণৱ পৰিৱেশ তথা নানা তৰহৰ অভিজ্ঞতাৰে তেখেতৰ জীৱনে গঢ় লয়। কৰ্মময় জীৱনৰ এই দুৰন্ত ব্যস্ততাৰ মাজেৰেই তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। সাহিত্যলৈ অৱদান। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গ্ৰন্থসমূহ হ'ল কদমকলি তেখেতৰ কবিতাৰ পুথি, লিটিকাই, পাচনি, নুমল, চিকৰপতি নিকৰপতি আদি হৈছে হাস্যৰসাত্মক লিখনি, চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ আদি ঐতিহাসিক নাটক, সুৰভি, সাধুকথাৰ কুকি আৰু জোনবিৰি আদি গল্পৰ পুথি, পদুম কুঁৱৰী উপন্যাস আৰু শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ নামৰ জীৱনাবৃত্ত আৰু কৃপাবৰ বৰবৰুৱাৰ নামত থকা বিভিন্ন প্ৰবন্ধ তথা তত্ত্বকথা, কৃষ্ণকথাৰ দৰে গধুৰ প্ৰবন্ধ ইত্যাদি। অসমীয়া সাহিত্য ক্ষেত্ৰত বেজবৰুৱাই এক বিশেষ আসন অধিকাৰ কৰি আছে। কলকাতাত থকা যিচাম প্ৰৱাসী ছাত্ৰই অসমীয়া ভাষা উন্নতি সাধিনী সভা খুলি অসমীয়া ভাষা জননীক সজাই পৰাই তোলাৰ কথা ভাবিছিল, তাৰ ভিতৰত বেজবৰুৱা অন্যতম। জোনাকী কাকতৰ মাজেদি চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগ লাগি তেওঁলোকেই অসমীয়া সাহিত্যলৈ পশ্চিমীয়া ৰোমান্টিক সাহিত্যৰ বীজ কঢ়িয়াই আনে। বেজবৰুৱাদেৱৰ প্ৰতিভা বহুমুখী। তেওঁ আধুনিক অসমীয়া সৃষ্টিশীল লিখনিৰ সৰ্বদিশৰ পথ প্ৰদৰ্শক। বেজবৰুৱাদেৱে কবিতা, নাটক, উপন্যাস, গল্প, তত্ত্বকথা সকলো দিশতে সাহিত্য ৰচনা কৰিছে। অসমীয়া সাহিত্যত এই ৰূপবোৰৰ কেনেদৰে সাহিত্য সৃষ্টি হ'ব পাৰে তাৰ আৰ্হি দেখুৱাইছে। বেজবৰুৱাদেৱৰ আটাইতকৈ মন পৰশা দিশটো হ'ল তেওঁৰ হাস্যৰস। পিছে তেওঁ অকল আমাক হহুৱাবৰ বাবে খুহুতীয়া কথা নকয়। তেওঁৰ ৰচনাৰ বৈশিষ্ট্য হ'ল হাঁহি হাঁহি কয়, কাটি কাটি থয়। দুৰ্বল অসমীয়া জাতিটোক সবল কৰি তোলাৰ বাবে হাঁহিৰ মাজেৰে তেওঁ বহু প্ৰয়োজনীয় দিশ দাঙি ধৰিছে। সমাজৰ প্ৰতি তেওঁৰ এই দায়িত্বশীলতা অতি মন কৰিবলগীয়া দিশ। তেওঁৰ কৃপাবৰ বৰুৱাৰ নামত লিখা প্ৰবন্ধবোৰ অসমীয়া পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰ যাদুঘৰৰ লেখীয়া। ঢোল, পেঁপা, গগনাৰ পৰা ঔটেঙা, কচুথোৰলৈকে সকলো বস্তু তেওঁৰ উইলত ফটফটীয়া হৈ আছে। সামৰণি। লক্ষ্মীনাথ বেজবৰুৱাদেৱ এইবাবেই মোৰ প্ৰিয় কিয়নো তেওঁৰ ৰচনাত ভাষাত, শব্দত অসমৰ সোণালী গাঁওবোৰ জিলিকি উঠে। অসমীয়া জাতিৰ আবেগ, অনুভূতি, হাঁহি, কান্দোন সকলো স্পষ্ট হৈ উঠে। সেয়েহে তেওঁ মোৰ ইমান প্ৰিয়। বেজবৰুৱা এজন গ্ৰন্থকাৰ হিচাপেই নহয়, অসমীয়া সাহিত্যত তেওঁ এক যুগৰ স্ৰষ্টা সাহিত্যিক হিচাপেও জিলিকি থাকিব। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, মোৰ প্ৰিয় সাহিত্যিক ৰচনাখন ইমানতে সমাপ্ত হৈছে। অন্য ৰচনা তথা পাঠভিত্তিক বিষয়ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে এই ভিডিঅ'টোত এটি লাইক কৰি দিবা। লাইক কৰিলে আমি অলপ উৎসাহিত হওঁ তোমালোকৰ বাবে ভিডিঅ' বনাবলৈ। আজিলৈ এৰিছো। অন্য এটি ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।